ৰাজ্যত ৰাসৰ বতৰ আহিলেই খুবেই চৰ্চা হয় এটি বাঁহীৰ সুৰৰ, যিটো সুৰে ইতিমধ্যে হয়তো আপোনাকো মুগ্ধ কৰিছে। পিছে এই বাঁহীৰ সুৰৰ স্ৰষ্টাগৰাকী হৈছে অনন্য প্ৰতিভাৰ অধিকাৰী। তেওঁৰ নাম নৱজিৎ বৰা, ঘৰ নগাঁও জিলাৰ মৌঘাটীত। হয়, এই সুৰেৰেই সমগ্ৰ ৰাজ্যত চৰ্চিত হৈ পৰিছিল নৱজিৎ বৰা। সৰুৰে পৰা নৱই বাঁহীত সুৰ তুলি ভাল পাইছিল। একাদশ শ্ৰেণীৰ পৰা বাঁহীৰ শিক্ষা গ্ৰহণ কৰিছিল নৱজিতে। থমকি নৰল তেওঁৰ এই যাত্ৰা। লাহে লাহে স্থানীয় ৰাস, ভাওনা, নাটক আদিত বাঁহী বজাই চৰ্চালৈ আহিল তেওঁ। এতিয়া তেওঁ সমগ্ৰ অসমতে এটি চিনাকি নাম। কেনেকৈ এই বাঁহীটোকে সংগী হিচাপে ল'লে নৱজিতে, ক'লে এইদৰে। এজন ল'ৰাই বাঁহী বজাবলৈ আহিছিল আৰু তাৰ বাঁহীবোৰ চালোঁ, খুব ভাল লাগিলে। আৰু তেতিয়া মই এটা বাঁহী মেলাৰ পৰা কিনি আনি থৈছিলোঁ। শংকৰদেৱ সংঘৰ অধিৱেশনত বেবেজীয়াত হৈছিলে 2007 চন 6 চন মানৰ কথা। তেতিয়া মই সেই বাঁহীটো উলিয়াই লৈছিলোঁ আৰু ফুকিবলৈ ষ্টাৰ্ট কৰিছিলোঁ। আৰু তেতিয়া প্ৰথমতে খুব বেয়া ওলাইছিল, চাউণ্ড নোলাইছিল আৰু ঘৰত গালি পাৰিছিল, বটল ফুকাৰ নিচিনা শব্দ হয়। মানে মানুহে অশান্তিও পায় আচলতে ইমান ফুকি থাকিলে। ভালকৈ বজালে হয়তো ভাল পালেহেঁতেন, কিন্তু প্ৰথমত যিহেতু বহুত টান হয়। তাৰপিছত তেতিয়া মোৰ কোনো ধৰণৰ হাতত মোবাইল নাছিল। ইউটিউবটো পিছৰে কথা, ইউটিউব আছে বুলি গমেই পোৱা নাছিলোঁ, মোবাইলেই নাছিলে। তাৰপিছত মই পথাৰত যাওঁ, পথাৰত গৈ বজালোগে, কাৰণ ঘৰত ডিষ্টাৰ্ব পায়। চাইকেলখন লৈ পথাৰলৈ যাওঁ, পথাৰত কোনো মানুহ নথকা জেগাত বহোঁ আৰু বাঁহীটো যিমান পাৰোঁ বজাওঁ। লাহে লাহে অকণমান বিয়ানাম টাইপৰ কিছুমান বস্তু বজাব পৰা হৈছিলোঁ। আৰু বজাই বজাই ওচৰৰ যিমান মানুহ আছে চবকে শুনাওঁ, এইটো এনেকুৱা বিয়ানামৰ নিচিনা লাগিছেনে? তেতিয়াতে আকৌ বিয়ানামৰ নিচিনাই লাগিছে। তাৰপিছত ভাবিলোঁ, মোৰ মাৰ খুব অসুস্থ আছিল আচলতে, সেইকাৰণে মই আচলতে ভাবিলোঁ মই বাঁহীটোকে সংগী হিচাপে লওঁ, কিয়নো মোৰ পঢ়াটো 1 বছৰ ড্ৰপ হৈ গৈছিল, মানসিকভাৱে বহুত ভাগি পৰিছিলোঁ, আৰু এই বাঁহীটোৱেই মোক আচলতে সংগ দিলে। কেৱল অসমতে নহয়, দেশৰ বিভিন্ন প্ৰান্তত বাঁহী বাদন কৰি সমাদৰ লাভ কৰিছে নৱজিৎ বৰাই। বাঁহী বজোৱাই নহয়, বাঁহী তৈয়াৰ কৰি বিক্ৰীও কৰে তেওঁ। বাঁহী বজাবলৈ আৰম্ভ কৰাৰে পৰা মূল্য অধিক হোৱাৰ বাবে নিজেই বাঁহী তৈয়াৰ কৰাৰ কথাও চিন্তা কৰিছিল বৰাই। বজাবলৈ যেতিয়া গৈছিলোঁ, আগ্ৰহ কৰিছিলোঁ, তেতিয়া ভবা নাছিলোঁ বাঁহী 20 টকা 30 টকা বুলিয়ে ভাবিছিলোঁ। যেতিয়া বজাই সোমাই গ'লোঁ, তেতিয়াহে গম পালোঁ বাঁহীবিলাকৰ ইমান দাম। 2000 টকা, 3000 টকা, 1500 টকা। 1500 টকাৰ তলত ভাল বাঁহী নাপায়। তেতিয়া ভাবিলোঁ বাঁহীটো যিহেতু মানুহেই বনায়, গতিকে বনোৱাটো শিকি লোৱাটো কি ডাঙৰ কথা। কলিয়াবৰৰ পলাশ দাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁ বাহিৰৰ এটা ফ্লুট ইণ্ডাষ্ট্ৰীত কাম কৰিছিল। তেওঁৰ পৰা বহুতখিনি মই আইডিয়া ল'লোঁ, আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগিব মোৰ ঘৰুৱা বাঁহী গুৰু সুৰুজ কৃষ্ণ বৰা। তাৰ লগত মিলি আমি বাঁহী বনোৱা আৰম্ভ কৰিছিলোঁ। অসমৰ সমান্তৰালভাৱে দেশৰ বিভিন্ন প্ৰান্তৰ লোকেও নৱজিৎ বৰাই নিৰ্মাণ কৰা বাঁহী বিচাৰি যোগাযোগ কৰে। উপযুক্ত মাননি লৈ বৰাই প্ৰেৰণ কৰে বাঁহীবোৰ। উঠি অহা প্ৰজন্মকো বাঁহী তৈয়াৰ কৰিবলৈ আহ্বান জনালে নৱজিতে। আৰু বাঁহীটো সেই তেনেকৈ অসমৰ বিভিন্ন প্ৰান্তত যায়। আৰু মই ইয়াৰ আপোনালোকৰ চেনেলটোৰ থ্ৰুদি প্ৰতিজন বাঁহী বাদকক জনাওঁ, যিবিলাক নবীন বাঁহী বাদক, আপোনালোকে বাঁহীটো বনাবলৈও শিকক। কিছুমানে ভাবিব আমি নিজে বনাওঁ, আমাৰ মাৰ্কেটটো মাৰি দিছে, কিন্তু কথাটো তেনেকুৱা নহয়। বনাবলৈ এইটো কাৰণে শিকিব লাগে, বাঁহীবিলাকৰ ইমান বেছি দাম, তো বনালে আপোনালোকে অন্তত কম খৰচতে আপোনালোকে শিকিব পাৰিব, মানে বনাব পাৰিব, আৰু লগতে আপোনাৰ এটা সৰু উপাৰ্জনো হ'ব। আৰু আটাইতকৈ ডাঙৰ কথাটো, আপোনালোকৰ নোটবোৰ ক্লিয়াৰ হ'ব। কোনটো বাঁহী, এই বাঁহীটোৰ ধাটোত কি নোট লাগিছে, নিটোত ক'ত নোট লাগিছে, চাটোত কি নোট লাগিছে, বা তীব্ৰ মা হ'লে কি নোট লাগিছে, সেই বস্তুখিনি আপোনালোকৰ ক্লিয়াৰিটি হৈ যাব, মই ভাবোঁ। বাঁহী বজোৱা, বাঁহী তৈয়াৰ কৰাৰ উপৰিও এতিয়া নৱজিতে বিভিন্নজনক দিছে বাঁহী বজোৱাৰ প্ৰশিক্ষণ। বৃন্দাবন সংগীত বিদ্যালয় স্থাপন কৰি দৈনিক শতাধিক ছাত্ৰ ছাত্ৰীক নৱজিৎ বৰাই বাঁহী বজোৱাৰ প্ৰশিক্ষণ দি আহিছে। সংগীত বিদ্যালয়ত নগাঁও জিলাৰ বিভিন্ন স্থানৰ শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উপৰিও অনলাইন যোগে ৰাজ্যৰ বাহিৰৰ বহু শিক্ষাৰ্থীয়েও গ্ৰহণ কৰি আহিছে নৱজিৎ বৰাৰ বাঁহী বজোৱাৰ প্ৰশিক্ষণ। ইফালে আকৌ আৰ্থিকভাৱে দুৰ্বল বহু ছাত্ৰক তেওঁ বিনামূলীয়াকৈ বাঁহীৰ প্ৰশিক্ষণ দি আহিছে বুলিও সদৰি কৰে। মোৰ ঘৰতে এইখন বৃন্দাবন সংগীত বিদ্যালয় আপোনালোকে দেখা পাইছে, আৰু এই সংগীত বিদ্যালয়খনত বৰ্তমান সময়ত কেৱল বাঁহীৰ প্ৰাথমিক পাঠদান দিয়া হয়, যিখিনি নতুনকৈ বাঁহী শিকিব বিচাৰিছে যিসকলে।
প্ৰাৰম্ভিক পৰ্যায়ৰ শিক্ষাখিনি দিয়া হয়। ইয়াত 2 বছৰ 3 বছৰলৈকে বাঁহীৰ আনুষ্ঠানিক শিক্ষা দিয়া হয় আৰু ইয়াতে বাঁহীত শাস্ত্ৰীয় শিক্ষাৰ লগতে বাঁহীৰ টেকনিক, লগতে আধুনিক পাৰ্টটো, লগতে ফ'ক, মডাৰ্ণ গোটেই যিমানখিনি আছে আমাৰ গোটেইখিনি সামৰি লৈ পেলাই বাঁহীৰ এটা পাঠদান দিয়া হয়। ইয়াতে ঘৰত চানডে যি অফলাইন ক্লাছ হয়, ইয়াতে মোৰ 60-70টা ষ্টুডেণ্ট আছে। অনলাইন ক্লাছৰ মোৰ 15টামান ষ্টুডেণ্ট আছে। অসমৰ বিভিন্ন প্ৰান্তৰ, অসমৰ বাহিৰৰ মানুহে অনলাইন মোৰ তাত ক্লাছ কৰে বাঁহীৰ। গতিকে অনলাইনতো তেনেকৈ 15-20টা ষ্টুডেণ্ট থাকেই আৰু হোম টিউশ্যন থাকে। সৰু ল'ৰা ছোৱালীবিলাকক কাৰোবাক কোনোবাই ঘৰত গৈ শিকাবগৈ লাগে বাঁহী, তো তেনেকৈ মই ঘৰত গৈ নগাঁৱৰ ভিতৰত হ'লে তেনেকৈ শিকাওঁ। গতিকে সৰ্বমুঠ মোৰ 100ৰ ওপৰত ষ্টুডেণ্ট আছে বৰ্তমান। আৰ্থিকভাৱে যদি কোনোবা সবল নহয় যে বাঁহী শিকিবলৈ, কাৰণ মই ইয়াত এডমিশ্যন ফিজ 600 লওঁ, বেছিও নলওঁ। মান্থলি মাত্ৰ 400 টকা লওঁ, পাৰ ক্লাছত 100 টকাকৈহে লওঁ। গতিকে সেইটোও যদি কোনোবাই দিবলৈ সক্ষম নহয়, খুব ইণ্টাৰেষ্টেড বাঁহী শিকাৰ প্ৰতি, আপোনালোক আহিব পাৰে। মই কোনো ধৰণৰ পইচা নলওঁ আপোনালোকৰ পৰা। আপোনালোকে শিকিব পাৰিব, আপোনালোকৰ সন্তানক শিকাব পাৰিব। ইয়াতো যিমানবোৰ ষ্টুডেণ্ট দেখিছে, 60-70টা ষ্টুডেণ্ট আছে, তাৰ পৰা 20টামান ষ্টুডেণ্টে মই ফ্ৰীলি ক্লাছ কৰোঁ। মই কোনো ধৰণৰ তেওঁলোকক পইচা নিদিওঁ, পইচা নলওঁ তেওঁলোকৰ পৰা। আনকি মোৰ ফালৰ পৰা মই বাঁহীও গিফ্টহে কৰোঁ তেওঁলোকক। শ্ৰীকৃষ্ণৰ ৰাসৰ সময়ত খুবেই চৰ্চা হোৱা বিশেষ বাঁহীৰ সুৰটো কেনেকৈ সৃষ্টি হৈছিল ক'লে নৱজিতে। আচলতে কথাটো এনেকুৱা, মই ফুৰিবলৈ গৈ আছিলোঁ এখন ছাইডত, বৰপানী গাঁও বুলি কয়, এইপিনে ফুৰিবলৈ গৈ আছিলোঁ। বাটত চান্দা তুলি আছিলে। তেতিয়া মই বাঁহী শিকি আছোঁ, সত্ৰীয়া বজাওঁ, কিন্তু মোক কোনেও চিনি নাপায়। তেওঁলোকে মোক চান্দা বিচাৰিছিলে, 20 টকা এটা চান্দা দিয়ক। তেতিয়া মই কলেজ থাৰ্ড ইয়েৰ মান হ'ম চাগে, BA থাৰ্ড ইয়েৰ মান হ'ম। তেওঁলোকক মই 20 টকা দিলোঁ। তাৰপিছত মই বোলো ৰাস পাতিছে, ৰাসৰ চান্দা। ৰাস বুলি ক'লে এনেও ভাল লাগে, যিহেতু বাঁহী শিকি আছোঁ। মোক ক'লে, মই সুধিলোঁ, মোক কৈছে ৰাস চাবলৈ আহিবা। মই বোলো বাঁহী বজাবলৈ কোন আহিব? কৈছে বাঁহী বাদক এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই। মোক কৈছোঁ ময়ো বাঁহী বজাওঁ নহয়, যদি আপোনালোকে বিচাৰে মই বজাব পাৰিম কিন্তু। তাৰপিছত কৈছে হয় নেকি? তাৰপিছত মোক সুধিলে, ঘৰ ক'ত সুধিলে, দেউতাৰ নাম সুধিলে। দেউতাৰ নাম কওঁতে ডাঙৰ মানুহ কেইজন মানে চিনি পালে। তাৰপিছত কৈছে আমি তোমালোকৰ ঘৰলৈ ৰাতিপুৱা যাম দিয়া। ৰাতিপুৱা আমাৰ ঘৰলৈ তামোল পাণ লৈ পেলাই এনেকৈ আহিছে, মোক এনেকৈ ক'লে আৰু তেনেকৈ বাঁহী বজাব লাগিব, তুমি পাৰিবা নহয়? মই বোলো পাৰিম বাৰু, আপোনালোকে অকণ শিকাই কৰি দিব, তেতিয়া পাৰিম। তাৰপিছত সেই বাঁহী বজাবলৈ গ'লোঁ। তেতিয়া তাত তেওঁ সেই খোলৰ যিখন বোলখন, সেই খোলৰ বোলখন তেওঁৰ হৈ আছিলে, মই যিমান দূৰ জানো। এতিয়া পিছত বহুত মানুহ ওলাই যায় নিজৰ বুলি কোৱাত, তেওঁৰ হয়। তেওঁ সেই খোলৰ বোলখন তাতে বজালে। বজোৱাৰ পাছত সেই সুৰটোৰ লগত মিলাকে মই তেতিয়া প্ৰথম কিন্তু মই ৰুটটোতো বজোৱা নাছিলোঁ, মই এইখিনিৰ পৰাহে আছিল ষ্টাৰ্ট। সেই পাৰ্টটো গৈছিলোঁ। তেতিয়া মানে ককাই কৈছে তই কি বজাইছ, বৰ ধুনীয়া লাগিছে শুনি পেলাই। তাৰপিছত মই কি বজাইছোঁ নাজানো, মই মিলাই পেলাই বজাইহে দিছোঁ আৰু। সেইটো 2009 চনৰ কথা। তাৰপিছত লাহে লাহে ৰাসবিলাক আৰম্ভ হ'ল, মোক লাহে লাহে চিনি পোৱা হ'ল মানুহে, নগাঁৱৰ মানুহখিনিয়ে চিনি পোৱা হ'ল, বজাবলৈ মতা হ'ল। তেনেকৈ গৈ মই কীবৰ্ডিষ্ট গুণকান্ত দাসৰ তেখেতৰ সান্নিধ্য পালোঁ আৰু তেখেতে মোক ল'লে তেখেতৰ ৰাসৰ সংগী হিচাপে, বাঁহী বাদক হিচাপে। তেখেতে মোক ডাইৰেক্টলি ল'লে। তেওঁ লোৱাৰ পিছত তেখেতে মানে কীবৰ্ডত বজায়, তেখেতে অলপ বেলেগ ধৰণে বজায়। আচলতে বাঁহীত বজোৱা বস্তুটো কীবৰ্ডত বজালে অকণমান বেলেগ হয়, তেনেকৈ বজায়। তাৰপিছত মোক তেতিয়া তেওঁ ক'লে এই বস্তুটো মই কীবৰ্ডত বজাই থাকোঁ যে, এইটো তুমি বাঁহীত বজাবা। কীবৰ্ডত বজালে ৰাসখন এটা মাৰ্জিত বস্তু হয় ন, আধ্যাত্মিক বস্তু, গতিকে এইটো বেয়া লাগিব পাৰে। তেতিয়া মই সেই প্ৰথম 13 ছেকেণ্ড সেই পাৰ্টটো মই তেওঁৰ পৰা লৈছিলোঁ। তেওঁ শিকাই দিছিল। তেওঁ ক'ৰ পৰা লৈছিল বা কেনেকৈ বজাইছিল সেইটো বাৰু মই অৱগত নহয়। ইতিমধ্যে মই আগৰ বহুত ইণ্টাৰভিউত কৈছোঁ এইখিনি কথা। তেওঁৰ পৰা লৈছিলোঁ। তাৰপিছত সেইখিনি সংযোজন কৰিলোঁ। সেইখিনি সংযোজন কৰাৰ পিছত তেতিয়া মই একেলগে গোটেইখিনি বজাওঁ, যিটো আপোনালোকে শুনি থাকে। একেবাৰে শেষৰখন নহয়, একেবাৰে শেষৰখন কমলদাৰ 12 পূজীয়া কমলদাৰ হয়। সেইখন ভাইৰেল হোৱাৰ পাছত, সেইখন ভাইৰেল হোৱা নাছিল। ভাইৰেল হোৱাৰ পাছতহে সেইখন মই কমলদাক সুধি পেলাই, মানে ৰিলটো অকণ দীঘল হ'বৰ কাৰণে সেইখন তাত মই এড কৰি দিছিলোঁ। কেৱল বাঁহী বজোৱা, বাঁহী তৈয়াৰ কৰাই নহয়, নৱজিত বৰাৰ আছে আন বহু প্ৰতিভা। সৰুতেই নৃত্য অভিনয়ৰ সৈতে জড়িত হৈছিল তেওঁ। শ্ৰীকৃষ্ণৰ নৃত্য কৰি এসময়ত বিভিন্ন স্থানত ভূয়সী প্ৰশংসা বুটলিবলৈও সক্ষম হৈছিল নৱজিত। সৰুতে আচলতে খুব নাচিছিলোঁ, মই খুব কৃষ্ণ নাচিছিলোঁ। বিভিন্ন অনুষ্ঠান, ভাওনা খুব কৰিছিলোঁ। ঘৰতে এজন ককা সূত্ৰধাৰ আছিল, মাৰ ফালৰ ককা বৰবায়ন আছিল। সেই গোটেই ভাওনাৰ খুব ধুনীয়া পৰিৱেশ পাইছিলোঁ আৰু খুব ভাওনা কৰিছিলোঁ। আৰু বেছিভাগ মই সেই পজিটিভ কেৰেক্টাৰবোৰে পাইছিলোঁ। ৰাম, অৰ্জুন, কৃষ্ণ বহুত বেছি কৰিছিলোঁ। ৰাসৰ বিভিন্ন ঠাইত ৰাসত কৃষ্ণৰ বাবে আমন্ত্ৰণ পাইছিলোঁ।
তেতিয়া অৱশ্যে মই ক্ষীণ আছিলোঁ। গতিকে সেই কৃষ্ণক ভাল পাওঁ কাৰণে আচলতে মই বাঁহীটো ভাল পাওঁ। বাঁহীবাদক হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ। অনন্য প্ৰতিভাৰ অধিকাৰী সংস্কৃতিৰ নীৰৱ সাধকগৰাকী আগুৱাই যাওক বহুদূৰ। নিজৰ লগতে আগুৱাই নিয়ক আন বহু উদীয়মান প্ৰতিভাক। চামগুৰিৰ পৰা ৰাজজ্যোতি দাসৰ প্ৰতিবেদন, ইটিভি ভাৰত অসম।